ডিব্ৰুগড় ইউনিভাৰ্চিটি চিলেবাছৰ মতে আমি পঢ়ি আছিলোঁ থাৰ্মেল ফিজিক্সৰ প্ৰিভিয়াছটো লেকচাৰত আমি পঢ়িছিলোঁগৈ কনচেপ্ট অফ ৱৰ্ক এণ্ড হিট আৰু ইয়াৰ উপৰিও পঢ়িছিলোঁ ষ্টেট ফাংচন। অ'কে, এতিয়া অকণমান ৰিপিট কৰিবলৈ ষ্টেট ফাংচন কোনবিলাক আছিলে? যিবোৰ ফাংচন আমাৰ ডিফাইন এজ এ প্ৰপাৰ্টি that discovered a particular state without depending upon the path. Okay, পাথৰ ওপৰত ডিপেণ্ড নকৰা যিখিনি প্ৰপাৰ্টি আছিলে সেইটো তাকে কোৱা হয় ষ্টেট ফাংচন। তাত পঢ়িছিলোঁ ডেনচিটি, ইণ্টাৰনেল এনাৰ্জি, এনথালপি, এন্ট্ৰপি, গিভছ ফ্ৰী এনাৰ্জি, প্ৰেছাৰ, ভলিউম, টেম্পাৰেচাৰ এক্সেট্ৰা। সেই ষ্টেট ফাংচনৰ এটা কোৱান্টিটিৰ নাম আছে এটা বহুতটা এক্সাম্পল আছে নে? ডেনচিটি, ইণ্টাৰনেল এনাৰ্জি, এনথালপি। চ' আমি ডিছকাছ কৰিবলৈ লৈছোঁ ইণ্টাৰনেল এনাৰ্জি। চৰি ৱৰ্ডৰ খেলিমেলি হৈ যাব পাৰে। এইটো আছে ইণ্টাৰনেল এনাৰ্জি। অ'কে, চ' ইণ্টাৰনেল এনাৰ্জি মানে কি? আমি যদি চিম্পুলকৈ পঢ়িবলৈ হ'লে হোৱাট ইজ ইণ্টাৰনেল এনাৰ্জি মানে ধৰি লওঁ এটা এক্সাম্পল ধৰিলোঁ, এটা কণ্টেইনাৰ ধৰিলোঁ। অ'কে, আমি ধৰি লওক আমি গেছ ছিষ্টেমৰ কথা পঢ়িছিলোঁ নে? ক্লাছ 11ত পঢ়িছিলোঁ আইডিয়েল গেছ, ৰিয়েল গেছ, সেইখিনিও ইয়াত আছে, অকণ ডিছকাছকৈ পঢ়িব লাগিব। ইয়াত প্ৰথমতে ধৰি লওঁ আমি এটা গেছ ছিষ্টেমৰ কথাই কনচিডাৰ কৰিলোঁ। যেনিবা গেছৰ এটা ছিষ্টেম, যেনিবা গেছ ছিষ্টেম মানে গেছৰ বহুত পাৰ্টিকল থাকিব হয়নে? গেছৰ বহুত পাৰ্টিকল থাকিব। চ' এই গেছৰ যিবোৰ পাৰ্টিকল থাকিব তাত এটা পাৰ্টিকল আন এটা পাৰ্টিকলৰ লগত কি হ'ব? ইণ্টাৰেক্ট কৰিব। অ'কে, ইণ্টাৰেক্ট কৰিব আৰু কি থাকিব? এই গেছ পাৰ্টিকলবিলাক ৰেণ্ডমলি মুভ কৰি থাকিব। আমি পঢ়িছিলোঁ মানে ৰেণ্ডমলি মুভ কৰি থাকে, এটা এভাৰেজ ভেলচিটিটো কি হয়? 0 হৈ গুচি যায়গৈ এটা ছিষ্টেমৰ। চ' যেতিয়া ৰেণ্ডমলি মুভ কৰি থাকিব, ৰেণ্ডমলি মুভমেণ্টৰ কাৰণে যিটো মোশ্যন আহিব তাক ক'ম কাইনেটিক এনাৰ্জি, হয় নাই? যিটো ৰেণ্ডমলি মুভ কৰি থাকিব নিশ্চয় ভেলচিটি থাকিব। ভেলচিটি থাকিলে কি হ'ব? তাত এটা কাইনেটিক এনাৰ্জি থাকিব। আৰু নেক্সট যেতিয়া ইটোৰ লগত ইটো কি হয়? পাৰ্টিকুলৰ এটা ইণ্টাৰেকশ্যন থাকিব। চ' ইণ্টাৰেকশ্যনটো ক'ম পটেনচিয়েল এনাৰ্জি। তাক ক'ব পি। বুজি পালোঁ? যদি এটা গেছ ছিষ্টেম আছে কনচিডাৰ কৰিলোঁ, তাত আমি বহুত পাৰ্টিকল থাকিব। পাৰ্টিকলবিলাকৰ এটা নিৰ্দিষ্ট মুভমেণ্ট থাকিব। সেই মুভমেণ্টটোক ক'ম কাইনেটিক এনাৰ্জি। মুভমেণ্টৰ কাৰণে সিহঁতৰ থাকিব কাইনেটিক এনাৰ্জি। আৰু নেক্সট সিহঁতৰ এটা আনটোৰ লগত ইণ্টাৰেক্ট কৰিব, ইণ্টাৰেক্টৰ কাৰণে থাকিব পটেনচিয়েল এনাৰ্জি। চ' সেই টোটেল এনাৰ্জিকেইটা মানে কাইনেটিক এনাৰ্জি প্লাছ পটেনচিয়েল এনাৰ্জি ছিষ্টেমৰ তাকে ক'ব ইণ্টাৰনেল এনাৰ্জি। বুজি পালোঁ? সেই কাইনেটিক এনাৰ্জি আৰু পটেনচিয়েল এনাৰ্জিকে ইণ্টাৰনেল এনাৰ্জি বুলি কোৱা হ'ব। অ'কে, আকৌ এবাৰ চাইছোঁ, এটা গেছ ছিষ্টেমত সিহঁতৰ মুভমেণ্টৰ কাৰণে কাইনেটিক এনাৰ্জি আৰু নেক্সট ইণ্টাৰেকশ্যনৰ কাৰণে পটেনচিয়েল এনাৰ্জি, দুটাৰ চাম দুটাকে ক'ব ইণ্টাৰনেল এনাৰ্জি। চ' সেইটোৱে এইখনতে লিখি থোৱা আছে। The matter made up of the large number of the very small particle is called molecules. Molecules নামৰ বহুত স্মল পাৰ্টিকলৰ লগত গঠিত হয়, জনা কথা। The molecules are in a state of constant repeat motion is called kinetic energy. মানে সিহঁতৰ যিখিনি কনষ্টেণ্ট মোশ্যনৰ কাৰণে, সিহঁতৰ মাজত থকা যিখিনি মোশ্যনৰ কাৰণে, এটা ৰেণ্ডমলি যিটো মুভ কৰিব তাৰ কাৰণে কি হ'ব? এটা নিৰ্দিষ্ট কাইনেটিক এনাৰ্জি থাকিব। ইয়াৰ উপৰিও অলছ' দিছ মলিকুল হেজ পটেনচিয়েল এনাৰ্জি। সিহঁতৰ ইণ্টাৰেকশ্যনৰ কাৰণে, এটা আনটোৰ লগত ইণ্টাৰেক্ট কৰাৰ কাৰণে পটেনচিয়েল এনাৰ্জি থাকিব। সেইবোৰ লিখিব নালাগে, পটেনচিয়েল এনাৰ্জি থাকিব। দিছ কাইনেটিক এনাৰ্জি এণ্ড পটেনচিয়েল এনাৰ্জি চাম ইজ কল্ড ইণ্টাৰনেল এনাৰ্জি। পটেনচিয়েল এনাৰ্জি আৰু কাইনেটিক এনাৰ্জি চামটোক ক'ব ইণ্টাৰনেল এনাৰ্জি। চ' তাক আমি মেথামেটিকেলি এনেকৈ লিখিব পাৰোঁ। কি হয়? ইণ্টাৰনেল এনাৰ্জিটো ইউ এ ৰিপ্ৰেজেণ্ট কৰে। ইণ্টাৰনেল এনাৰ্জি ইজ ইকুৱেল টু কাইনেটিক এনাৰ্জি প্লাছ পটেনচিয়েল এনাৰ্জি। অ'কে, চ' ইউ ইজ এ ইণ্টাৰনেল এনাৰ্জি। এনেকৈ লিখিব পাৰোঁ ইউ কে আৰু ইউ পি বুলি লিখিছোঁ। কাইনেটিক এনাৰ্জিটো ইউ কে আৰু পটেনচিয়েল এনাৰ্জিটো ইউ পি। অ'কে, এতিয়া ইণ্টাৰেষ্টিং কথা, যেতিয়া আমি আইডিয়েল গেছৰ কথা কনচিডাৰ কৰিছিলোঁ, আইডিয়েল গেছৰ কিছুমান এজাম্পশ্যন আছিলে, সেইখিনি আমি 11ত পঢ়ি আহিছিলোঁ। তো মানে কি হ'বগৈ? যেতিয়া আইডিয়েল গেছবিলাকৰ ইটোৱে আনটোৰ লগত ইণ্টাৰেক্ট নকৰে, নন ইণ্টাৰেকশ্যন থাকে।
ইণ্টাৰেকশ্যন যদি নন ইণ্টাৰেকশ্যন থাকে মানে ইটোৱে আনটোক ইণ্টাৰেক্ট নকৰে তেতিয়া তাৰ মাজত পটেঞ্চিয়েল এনাৰ্জিটো নাথাকে অ'কে ইণ্টাৰেকশ্যন নোহোৱাৰ ফলত পটেঞ্চিয়েল এনাৰ্জি নাথাকে চ' সিহঁতৰ অকল থাকিব কি কাইনেটিক এনাৰ্জি মুভটো কৰি থাকিব ন তেতিয়াহ'লে এটা কাইনেটিক এনাৰ্জি থাকিব চ' তাৰ যিটো ইণ্টাৰনেল এনাৰ্জিটো কি হ'ব অকল কাইনেটিক এনাৰ্জিৰ ওপৰতহে ডিপেণ্ডেণ্ট হ'ব ইয়াত পটেঞ্চিয়েল এনাৰ্জিটো ডিপেণ্ডেণ্ট নকৰে সেইটো কথাই কৈ থোৱা আছে ইন আইডিয়েল গেছ দ্য পটেঞ্চিয়েল এনাৰ্জি অফ দ্য গেছ ইজ অলৱেজ জিৰ' পটেঞ্চিয়েল এনাৰ্জি নাথাকে চ' ইন আইডিয়েল গেছ ইণ্টাৰনেল এনাৰ্জি ইজ ইকুৱেল টু দ্য কাইনেটিক এনাৰ্জি ইণ্টাৰনেল এনাৰ্জিটো সদায় আইডিয়েল গেছৰ কাৰণে কাইনেটিক এনাৰ্জিৰ লগত ইকুৱেল হ'ব MCQত দিব পাৰে ইণ্টাৰনেল এনাৰ্জি অফ দ্য আইডিয়েল গেছটোৰ কাৰণে কি হ'ব সদায় সেইটো কাইনেটিক এনাৰ্জি অফ দ্য গেছৰ ওপৰতহে ডিপেণ্ড কৰিব পটেঞ্চিয়েল এনাৰ্জিৰ ওপৰত গেছৰ ওপৰত ডিপেণ্ড নকৰে কাৰণ কেলৈ সেইটো ইণ্টাৰেকশ্যন নাথাকে নেক্সট এটা চাইক্লিক প্ৰচেছৰ কথা কনচিডাৰ কৰিলোঁ চাইক্লিক প্ৰচেছ মানে কি ধৰিলোঁ এইটো পজিশ্যন আছিলে এইপৰা কমপ্লিটলি গৈ পেলাই ইয়াৰ পৰা গৈ পেলাই আকৌ সেই একেটা পজিশ্যনতে ৰ'লগৈ এটা এটা চাইক্লিক অৰ্ডাৰ চ' চাইক্লিক অৰ্ডাৰত কি হ'বগৈ নেট ডিছপ্লেচমেণ্টটো কিমান হ'ব ডিছপ্লেচমেণ্টটো হ'ব ইয়াৰ 0 অ'কে চাইক্লিক অৰ্ডাৰ মানে পাথ ডিপেণ্ডেণ্ট নহয় ষ্টেট ডিপেণ্ডেণ্ট ইয়াৰ ষ্টেটটোতো ছেমেই আছে ডিফাৰেঞ্চটো কিমান হ'ব ষ্টেটৰ 0 হ'ব গতিকে সেই চাইক্লিক প্ৰচেছবিলাকত ইণ্টাৰনেল এনাৰ্জিটো সদায় 0 থাকে কাৰণ কেলৈ ইণ্টাৰনেল এনাৰ্জি যে পাথ ইণ্ডিপেণ্ডেণ্ট ষ্টেট ডিপেণ্ডেণ্ট তেতিয়া ষ্টেটটো ছেম আছিলে গতিকে ইয়াৰ চাইক্লিক প্ৰচেছত 0 হ'ব অ'কে চ' আমি ছেকেণ্ড টপিকলৈ যাম ছেকেণ্ড টপিকটো হৈছে কি ফাৰ্ষ্ট ল' অফ থাৰ্মোডাইনামিক্স ফাৰ্ষ্ট ল' অফ থাৰ্মোডাইনামিক্স ফাৰ্ষ্ট ল' অফ থাৰ্মোডাইনামিক্সত কি কয় অলপ থিয়ৰিটো ফাৰ্ষ্টে পঢ়ি ল'ম তাৰপিছত পঢ়িম ইফ দ্য হিট ছাপ্লাইড অফ দ্য ছিষ্টেম ইজ কেপেবল টু ডুইং ৱৰ্ক অ'কে আমি যদি এটা ছিষ্টেমত হিট ছাপ্লাই কৰোঁ সেই হিটটোৱে ৱৰ্ক কৰিব পৰা ক্ষমতা থাকিব লাগিব capable to doing work. Then the quantity of heat absorbed by the systems is equal to the sum of the increase in the internal energy of the systems and external work done by it. Okay. এটা system consider কৰিলোঁ okay. ধৰি এটা container consider কৰিলোঁ ইয়াত আছে piston okay. Here is a piston. So ইয়াত এটা নিৰ্দিষ্ট ডেফিনিট ভলিউম আছে ডেফিনিট ভলিউম আছে ভিটোৱে ৰিপ্ৰেজেণ্ট কৰিলোঁ অ'কে কৈছে এই হিট ছাপ্লাইড অফ দ্য ছিষ্টেম কেপেবল টু ডু ডুইং ৱৰ্ক যদি আমি ইয়াৰ পৰা যদি হিট ছাপ্লাই কৰিলোঁ ধৰি লওঁ মই এনেকৈ জুই লগাই পেলাই কিবা কিবি এনেকৈ হিট ছাপ্লাই কৰিলোঁ ইয়াত জুই লগাই পেলাই ইয়াত হিট ছাপ্লাই কৰিলোঁ অ'কে হিট ছাপ্লাই কৰাৰ লগে লগে কি হ'ব লাহেকৈ কি হ'ব ইয়াৰ ভলিউমটো চেঞ্জ হ'বলৈ আৰম্ভ কৰিব এই ভলিউমটো এক্সচেঞ্জ হ'বলৈ আৰম্ভ কৰিব নে হিটটো এপ্লাই কৰাৰ লগে লগে এটা ভলিউমটো কমে কমে বাঢ়িবলৈ আৰম্ভ কৰিব সেইটো কৈছে তো হিট ছাপ্লাইড অফ দ্য ছিষ্টেম কেপেবল টু ডুইং ৱৰ্ক মানে ৱৰ্ক ডান কৰিব পাৰিব লাগিব ভলিউমটো চেঞ্জ কৰা মানে কি ৱৰ্ক ডান কৰা আমি পঢ়িছিলোঁ প্ৰিভিয়াছ লেকচাৰত দেন দ্য কোৱান্টিটি অফ দ্য হিট এবজৰ্ব বাই দ্য ছিষ্টেমছ ইজ ইকুৱেল টু দ্য ছাম অফ ইনক্ৰিজ দ্য ইণ্টাৰনেল এনাৰ্জি অফ দ্য ছিষ্টেমছ এণ্ড দ্য এক্সটাৰ্নেল ৱৰ্ক ডান অফ দ্য হিট মানে আমি ইয়াৰ পৰা যিটো হিট দিলোঁ হিটটো ধৰিলোঁ যে মই যিটো হিট দিলোঁ আৰু চ' এই হিটৰ কাৰণে যিমান চম ৱৰ্ক ডান হ'ল ৱৰ্ক ডানটো হৈছে যিমান DW আৰু ইয়াৰ যিটো ইণ্টাৰনেল এনাৰ্জি যিমান ইউ হ'ল চেঞ্জ অফ ইণ্টাৰনেল এনাৰ্জি হৈছে ডেল্টা ইউ বুলি ধৰিলোঁ বুজি পাইছোনে চ' আমি এই ছিষ্টেমটো কিছুমান হিট দিওঁ DQ তাৰপৰা ইয়াত কিছুমান এই পিষ্টনটোৰ দ্বাৰা কিছুমান ৱৰ্ক ডান হ'ল সেই ৱৰ্ক ডানটো হৈছে W আৰু নেক্সট যিটো ভিতৰত থকা যিটো ভলিউম যিবিলাক গেছ পাৰ্টিকলৰ কাৰণে যিবোৰ ইণ্টাৰনেল এনাৰ্জি এটা চেঞ্জ অফ ইণ্টাৰনেল এনাৰ্জি সেইটো হৈছে DU চ' একৰ্ডিং টু দ্য ফাৰ্ষ্ট ল' কৈছে DQ ইকুৱেল টু W প্লাছ ডেল ইউ প্ৰভাইড এ হিট ইজ ইকুৱেল টু দ্য ৱৰ্ক প্লাছ ইণ্টাৰনেল এনাৰ্জি অ'কে চ' সেইটোৱে কৈছে চ' ইয়াক যদি আমি ডিফাৰেঞ্চিয়েল ফৰ্মতে লিখিবলৈ বিচাৰোঁ মানে স্মল চেঞ্জত তেতিয়া লিখিব পাৰোঁ DQ ইকুৱেল টু DW প্লাছ অফ DU অ'কে এইটো হৈছে থাৰ্মোডাইনামিক্স ফাৰ্ষ্ট ল' আমি যদি কোনোবা এটা ছিষ্টেমত আমি আকৌ এবাৰ কৈছোঁ কোনোবা এটা ছিষ্টেমত যদি আমি হিট এপ্লাই কৰোঁ চ' DQ এমাউণ্ট অফ হিট এপ্লাই কৰিলোঁ সেই DQ এমাউণ্ট অফ হিটটো ক'লৈ যাব প্ৰথম DW হ'ব চম ৱৰ্ক ডান হ'ব আৰু
কিছুমান হ'ব সম ইণ্টাৰনেল এনাৰ্জিত চেঞ্জ অফ ইণ্টাৰনেল এনাৰ্জিত খৰচ হৈ যাব সেইটো আছিলে ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্স ইয়াত সেইটোৱে কৈছে ইফ ডি কিউ হিট ইজ ছাপ্লাই ইন দ্য ছিষ্টেম দ্য চেঞ্জ অফ এনাৰ্জি ডি কিউ এণ্ড এক্সটাৰ্নেল ৱৰ্ক ডান ডি ডব্লিউ so it are very small so dq equal to du plus dw so the dq no hore du ho so internal energy is equal to du no external work done dw okay ami jodi heat supply ko dq internal energy du plus dw it equation to mon rakhilo bole learn goe bole it is equation thermodynamics first law okay jodi ma kisuman condition kotha alochona koisu bole যদিহে বোলে হিট অন দ্য ছিষ্টেম আমি যদি এটা ছিষ্টেম এটা আছিলে তাৰ ওপৰত আমি যদি এটা ছিষ্টেম আছিলে এটা যদি আমি ছিষ্টেম আছিলে ছিষ্টেমটোৰ ওপৰত যদি আমি কিছুমান হিট দিছোঁ হিট অন দ্য ছিষ্টেমছ অ'কে হিট আমি কিছু আমি এক্সটাৰ্নেলি হিটটো দিছোঁ তেতিয়াহ'লে তাত চাইন আহিব পজিটিভ এতিয়া আমি হিটটোত কি লিখিব ডি কিউ ইকুৱেল টু পজিটিভত লিখিব লাগিব যদি বোলে এনেকুৱা এটা কণ্ডিশ্যন হ'ল য'ত ছিষ্টেমে আমাৰ ওপৰত কামটো কৰিলে বাই দ্য ছিষ্টেমছ তো এতিয়া যিটো হিট হ'ব হিটটো হ'ব নিগেটিভ হ'ল কিউ ইকুৱেল টু নিগেটিভ এইটো কথা ইয়াত লিখা আছিলে বুজি পালোঁ অ'কে চ' এইখিনি কথাই আছিলে এইটোত চ' ইয়াৰ পিছত কিছুমান আমি কেছ ষ্টাডি কথা পঢ়িব লাগিছিল তাত বিভিন্ন প্ৰচেছৰ কথা পঢ়িম চাইক্লিক প্ৰচেছ আইচোবাৰিক এডিয়াবেটিক এক্সেট্ৰা চ' নেক্সট টপিকত চাবলৈ আহিছোঁ মানে কি আছিলে বিভিন্ন প্ৰচেছকেইটাৰ কথা এতিয়া প্ৰথমতে আমি যদি চাইক্লিক প্ৰচেছৰ কথা আলোচনা কৰোঁ CYCLIC চাইক্লিক প্ৰচেছ অ'কে চাইক্লিক প্ৰচেছত কি হ'ব আমাৰ যিটো থাৰ্মোডাইনামিক ফাৰ্ষ্ট লত কি আছিলে ডি কিউ ইকুৱেল টু ডি ইউ প্লাছ ডি ডব্লিউ একৰ্ডিং টু ফাৰ্ষ্ট লত থাৰ্মোডাইনামিক আমি অকণ অলপ দি আগতে পঢ়ি গৈছিলোঁ চ' কিন্তু চাইক্লিক প্ৰচেছত কি হ'বগৈ ডি ইউটো সদায় জিৰ' হৈ থাকে আমি আগতে পঢ়িছিলোঁ চাইক্লিক প্ৰচেছত ডি ইউ ইকুৱেল টু জিৰ' চ' কি হ'বগৈ ডি কিউ ইকুৱেল টু জিৰ' প্লাছ ডি ডব্লিউ মানে ডি কিউটো ডাইৰেক্ট ডি ডব্লিউৰ লগত ইকুৱেল হ'ব সেইটো চাইক্লিক প্ৰচেছত কি হ'বগৈ যিটো আমি এমাউণ্ট অফ হিট দিম সেইটো ডাইৰেক্ট কমপ্লিট ৱৰ্ক ডান হ'লে কমপ্লিট হ'ব সেইটো চাইক্লিক প্ৰচেছত সেইটো প্ৰক্ৰিয়া হ'ব নেক্সট প্ৰচেছটো হৈছে কি সেইটোৱে ইয়াত লিখি থোৱা আছে ৱেৰ দ্য ইনিচিয়েল এণ্ড ফাইনেল ষ্টেট is the same when the change in internal energy is always 0 and d is equal to 0 so dq to complete dw equal to আৰু ইন্টিগ্ৰেট দিছে মানে কি হয় ক্লোজ ইন্টিগ্ৰেশ্যন দিছে কাৰণ কেলে ইহৰ এটা ষ্টেট ডিপেণ্ডেণ্ট নট এ পাথ ডিপেণ্ডেণ্ট অ'কে চ' ইয়াৰ পিছৰ যিটো আছিলে তাক আমি কি আছিলে আইচোথাৰ্মেলৰ কথা কনচিডাৰ কৰিম আইচোথাৰ্মেলৰ প্ৰচেছৰ কথা কনচিডাৰ কৰিম এই প্ৰচেছটোত কি হ'ব আইচোথাৰ্মেল প্ৰচেছত টেম্পাৰেচাৰটো যিটো কনষ্টেণ্ট হৈ থাকিব অ'কে ইয়াৰ পিছত চাব লাগিব আইচোথাৰ্মেল প্ৰচেছ এই প্ৰচেছত কি হ'ব আইচোথাৰ্মেল প্ৰচেছ মানে তাত কি টেম্পাৰেচাৰ চেঞ্জ অফ টেম্পাৰেচাৰ ইজ ইকুৱেল টু 0 হয় মই ৰাখিম দ্য চেঞ্জ অফ টেম্পাৰেচাৰ ইজ 0 আইচোথাৰ্মেল প্ৰচেছত অ'কে চ' যেতিয়া সদায় তাত কি হয় আমি জানো ইণ্টাৰনেল এনাৰ্জিটো ডাইৰেক্টলি প্ৰপৰ্চনেল হয় টেম্পাৰেচাৰ মনত ৰাখিবা ইণ্টাৰনেল এনাৰ্জিটো টেম্পাৰেচাৰ ডাইৰেক্টলি প্ৰপৰ্চনেল যদিহে আমি চেঞ্জ অফ টেম্পাৰেচাৰটো যেতিয়া 0 হৈ গুচি গ'ল চ' ডেল্টা ইণ্টাৰনেল এনাৰ্জিটো কি হ'ব লাগিব 0 চেঞ্জ অফ ইণ্টাৰনেল এনাৰ্জিটো তেতিয়াহ'লে 0 হ'ব লাগিব চ' একৰ্ডিং টু ফাৰ্ষ্টত কি হ'বগৈ ডি কিউ ইকুৱেল টু ডি ইউ প্লাছ অফ ডি ডব্লিউ অ'কে চ' ইয়াত যদি বহাই দিওঁ কি হ'বগৈ ডি কিউ ইকুৱেল টু চেঞ্জ অফ ইণ্টাৰনেল এনাৰ্জি 0 প্লাছ ডি ডব্লিউ হৈ গ'ল ইয়াতো আমি একেটাই পালোগৈ ডি কিউ ইকুৱেল টু ডি ডব্লিউৱে অ'কে কাৰণ ইয়াৰ ইণ্টাৰনেল এনাৰ্জিটো কি হ'ব ডাইৰেক্টলি ডিপেণ্ড আপন টেম্পাৰেচাৰ এণ্ড আইচোথাৰ্মেল প্ৰচেছত টেম্পাৰেচাৰটো কনষ্টেণ্ট চ' ইণ্টাৰনেল এনাৰ্জিটো 0 হ'ব চেঞ্জ অফ ইণ্টাৰনেল এনাৰ্জি চ' ডি কিউ ইকুৱেল টু ডি ইউ একৰ্ডিং টু দ্য থাৰ্মোডাইনামিক্স ফাৰ্ষ্ট ল' চ' সেইটো কথাই লিখি থোৱা আছিলে হুৱেৰ দ্য প্ৰেচাৰ এণ্ড ভলিউম অফ দ্য ছিষ্টেম ইজ চেঞ্জ বাট দ্য টেম্পাৰেচাৰ ৰিমেইনছ কনষ্টেণ্ট we know that the ideal gas depend upon on temperature so du equal to 0 so dq equal to du plus dw du to 0 হৈ গুচি গ'ল so dq equal to dw okay so ইয়াৰ কথা এটা লিখি থোৱা আছে যেতিয়া আমি ডিউৰিং আইচোথাৰ্মেল কম্প্ৰেছনৰ কথা কনচিডাৰ কৰিম আইচোথাৰ্মেল কম্প্ৰেছনৰ কথা যেতিয়া কনচিডাৰ কৰিম তেতিয়া dw টো কি হ'ব নিগেটিভত আহে আৰু dq টো তেতিয়াহ'লে নিগেটিভ হৈ যাব কম্প্ৰেছন মানে কি আইচোথাৰ্মেল কম্প্ৰেছন মানে কি এটা চিষ্টেমত এটা আছে পিষ্টন অ'কে পিষ্টনত কি হয় কম্প্ৰেছন মানে আমি বহুত
হৈ গ'ল হয়নে ভলিউমটো তাৰ কমি গুচি গ'ল ভলিউমটো কি হ'বগৈ ডিক্ৰিজ হ'ব ভলিউম চ' ইয়াত কি হ'বগৈ আমাৰ যিটো ডি কিউ চ' ডি ডব্লিউটো সদায় নিগেটিভত আহে চ' এতিয়া ডি কিউটো নিগেটিভত আহিব ঠিক তেনেকৈ যদি উল্টা প্ৰচেছটো যদি চাওঁ উল্টা প্ৰচেছত যদি ভলিউমটো বাঢ়ি যায় তেতিয়াহ'লে কি হয় ডি ডব্লিউটো পজিটিভত আহিব চ' এতিয়া ডি কিউটো পজিটিভত আহিব সেইখন সেইটোৱে লিখি থোৱা আছে অ'কে ডিউৰিং দ্য isothermal compression dw is negative and hence dq is negative but the change of internal energy does not affect সেইটো কথা আছে ইয়াৰ পিছত চাব লাগিব এডিয়াবেটিক প্ৰচেছ এডিয়াবেটিক প্ৰচেছত কি হয় তাত চেঞ্জ অফ হিট ইকুৱেল টু 0 এডিয়াবেটিক প্ৰচেছ চলো এডিয়াবেটিক প্ৰচেছত কি হ'বগে চেঞ্জ অফ হিট ডেল্টা কিউ ইকুৱেল টু 0 অ'কে ডি কিউটো 0 হ'ব মানে আমি স্মল এমাউণ্ট অফ ডি কিউ ইকুৱেল টু এনেকৈ 0 বুলি লিখিব পাৰোঁ চ' এতিয়া ডি কিউ ইকুৱেল টু ডি ইউ প্লাছ অফ ডি ডব্লিউ যদি লিখা হয় চ' ডি কিউত কি হয় 0 হৈ গ'ল প্লাছ ইকুৱেল টু ডি ইউ প্লাছ ডি ডব্লিউ চ' ইয়াৰ যিটো ডি ডব্লিউ হ'ল সেইটো মাইনাছ অফ ডি ইউৰ লগত ইকুৱেল হ'ল অ'কে চেঞ্জ অফ মাইনাছ অফ চেঞ্জ অফ ইণ্টাৰনেল এনাৰ্জি ইজ ইকুৱেল টু চেঞ্জ অফ ৱৰ্ক ডানৰ ইকুৱেল হয় চ' সেইটো কথাই লিখি থোৱা আছে এনি প্ৰচেছ ইন হুইচ দ্য প্ৰেছাৰ ভলিউম and temperature of the system change but there are no exchange of heat between the system or surrounding সেইটো প্ৰচেছক ক'ব এডিয়াবেটিক প্ৰচেছ ডি কিউ দুটা 0 হয় চ' ডি কিউ ইকুৱেল টু ডি ইউ প্লাছ ডি ডব্লিউ ডি কিউ যদি 0 হৈ গুচি গ'ল ডি ইউ প্লাছ ডি ডব্লিউ হ'ল চ' ডি ডব্লিউটো পিনে লৈ গুচি যাওঁ ডি ইউ ইকুৱেল টু মাইনাছ অফ ডি ডব্লিউ বা ডি ডব্লিউ ইকুৱেল টু মাইনাছ অফ ডি ইউ একো নাই একেটা কথা নেক্সট প্ৰচেছটো আহিব আইচোবাৰিক প্ৰচেছ আইচোবাৰিক প্ৰচেছত কি হয় আইচোবাৰিক মিনছ আইচোবাৰিক মানে আছে বাৰ মিনছ কিহৰ ইউনিট বাৰ হৈছে প্ৰেছাৰৰ ইউনিট চ' এতিয়া আইচোবাৰিকত কি থাকিব প্ৰেছাৰটো কনষ্টেণ্ট থাকিব অ'কে চ' আমি ডব্লিউটো কি আছে ডব্লিউ পাইছিলোঁ পি ডট ডি ভি মানে আগতে পাই আহিছিলোঁ আমি ডেৰিভেশ্যনো কৰিছিলোঁ ডব্লিউ ডি ডব্লিউ ইকুৱেল টু পি ডট ডি ভি চ' ইয়াত প্ৰেছাৰটো কনষ্টেণ্টে হৈ আছে মানে ইয়াত কোনো ইফেক্ট নহয় ডাজ নট ইফেক্ট কোনো ইফেক্ট নহয় চ' যেতিয়া যিটো ফাৰ্ষ্ট ল' আছিলে ডি কিউ ইকুৱেল টু ডি ইউ প্লাছ ডি ডব্লিউ সেইটো একেটাই থাকিব মানে ইয়াত কোনো আইচোবাৰিক প্ৰচেছ হ'লে এই কোনো ফাৰ্ষ্ট ল'টো কোনো এফেক্ট নহয় নো ইফেক্ট সেইটোৱে চ' ইয়াত একেটা কথাই থাকিব যে প্ৰেছাৰ ৰিমেইনছ কনষ্টেণ্ট থাকিব ইয়াত চ' ডি পি ডব্লিউ ইকুৱেল টু কি হয় পি ডট ডি ভি এই নেলিখিলেও হ'ব এইখিনি কথা লিখি দিলে হ'ল নো ইফেক্ট কোনো ইফেক্ট নহয় ইয়াৰ পিছত আইচোকৰিক প্ৰচেছৰ কথা চাবলৈ হ'লে আইচোকৰিক মানে কি হয় য'ত ভলিউমটো কনষ্টেণ্ট তাক ক'ব আইচোকৰিক প্ৰচেছ চ' ভলিউম কনষ্টেণ্ট হ'লে ডি ডব্লিউ ইকুৱেল টু কি হ'বগৈ পি ডট ডি ভি ত' ডি ভিটো কনষ্টেণ্ট ইয়াত চ' কি হ'বগৈ ডি ডব্লিউ ইকুৱেল টু 0 চ' একৰ্ডিং টু ফাৰ্ষ্ট ল ডি কিউ ইকুৱেল টু ডি ইউ প্লাছ ডি ডব্লিউ আছিলে চ' ইয়াত যেতিয়া ডি ডব্লিউটো 0 হ'ল ডি ইউ ইকুৱেল প্লাছ অফ 0 হয়নে চ' মানে যিটো ডি কিউ সেইটোৱে ডি ইউ হ'ল ইয়াৰ কমপ্লিট হিটটো চেঞ্জ অফ ইণ্টাৰনেল এনাৰ্জিলৈ গুচি যাব সেইটো কথাই আছিলে তে ভলিউম ৰিমেইনছ কনষ্টেণ্ট চ' দ্য চেঞ্জ ইন ভলিউম উইল বি 0 চ' ডি ডব্লিউ ইকুৱেলটো কি হ'বগৈ 0 পাবগৈ চ' ডি কিউ ইকুৱেল কমপ্লিটলি চেঞ্জ অফ ইণ্টাৰনেল এনাৰ্জিলৈ গুচি যাব চ' সেইখিনি চাইছিলোঁ এতিয়া প্ৰথমতে আকৌ এবাৰ চালে কি হ'ব প্ৰথমটো আছিলে আমি কিহৰ কথা পঞ্চাৰ কৰিছিলোঁ প্ৰথম হৈছে চাইক্লিক প্ৰচেছত ডি ইউটো 0 হয় তাৰপিছত চাইছিলোঁ আইচোথাৰ্মেল প্ৰচেছত টেম্পাৰেচাৰটো 0 হয় তাৰপিছত আছিলে এডিয়াবেটিক প্ৰচেছত চেঞ্জ অফ হিটটো 0 হয় তাৰপিছত আইচোবাৰিক যিটো প্ৰেছাৰটো 0 হয় নেক্সট আইচোকৰিক যিটো ভলিউমটো 0 হয় চেঞ্জ অফ ভলিউমটো 0 হয় মানে ভলিউমটো 0 নহয় চেঞ্জ অফ ভলিউমটো চ' এইখিনি আছিলে থেংক ইউ